আজি দ্বিতীয়বাৰৰ কাৰণে মই সদনৰ পৰা খেদা খালো মোক বহিষ্কাৰ কৰি দিলে গোটেই দিনটোৰ কাৰণে এবাৰ বহিষ্কাৰ কৰিলে যোৱাবাৰ 1 ঘণ্টাৰ কাৰণে কৰিছিলে এবাৰ মোক দিনটোৰ কাৰণে কৰি দিলে কৰি দিয়াৰ একমাত্ৰ কাৰণটো আছিলে যে আজি মই এটা সংকল্প প্ৰস্তাৱ উত্থাপন কৰিছিলো যে অসমৰ সকলো চৰকাৰী কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে নতুন পেঞ্চন সিস্টেম বা ন্যাশনাল পেঞ্চন সিস্টেম এটোৰ জৰিয়তে অসমৰ কৰ্মচাৰীসকলক পেঞ্চন দিয়াৰ কথা কৈছিলে প্ৰথমতে তাৰপিছত আকৌ এবাৰ সেন্ট্ৰেল গভৰ্নমেন্টে নতুন এখন আইন আনিলে গেজেট নটিফিকেশন দি যে এখন আকৌ ইউপিএস বুলি ইউনাইটেড পেঞ্চন স্কিম বুলি নতুন এখন আইন আনিলে আৰু এই আইনখন পঢ়ি চাই দেখিলো যে ইউপিএস সিস্টেমত যদি ইউনাইটেড পেঞ্চন স্কিমত যদি পেঞ্চন দিবলৈ হয় তেতিয়া হলে এনপিএছতকেও আনকি মানুহবিলাকে কৰবাত অসুবিধাতে পৰিব ইউপিএছত খালি এটাই বস্তু আছে এনপিএছত মানে বজাৰৰ ওপৰত কেই টকা পেঞ্চন পাব সেইটো ব্যৱস্থা আছিলে ইউপিএছত খালি মিনিমাম পেঞ্চন 10 বছৰ কাম কৰিলে 10000 টকাৰ পেঞ্চন পোৱাৰ ব্যৱস্থা এটা আছিলে এটোৱে মাত্ৰ সুবিধা আছিলে কিন্তু অসুবিধা থে আৰু আজি যদি চাকৰিত জয়েন কৰিলে আৰু 10 বছৰৰ পাছত যদি কোনোবা এজন মানুহ ৰিটায়াৰ কৰিলে 10 বছৰৰ পাছত 10000 টকাৰ যদি পেঞ্চন পায় তেতিয়ালে সেই পেঞ্চনটো আজিৰ দিনৰ 1000 টকা মান হ'ব তাৰমানে চৰকাৰী এজন কৰ্মচাৰীয়ে এজন শিক্ষকে অৰুণোদয় আঁচনিতকৈ কম পইচা পাব অৰুণোদয় আঁচনিতকৈ পেঞ্চনটো কমকে পাব গতিকে তেওঁলোকৰ জীৱন বৰবাদ হৈ যাব মই এজন এমএলএ মই জিকাৰ পাছত এদিন যদি শপত লওঁ আৰু এদিন যদি বিধানসভাত বহো তাৰ পাছতে মই পেঞ্চন পাবলৈ যোগ্য হওঁ আজিৰ দিনটোত বুধ হয় মোৰ মনত নাই আজিৰ দিনটোত বুধ হয় অতি কমেও 60 পৰা 80000 টকা পেঞ্চন এজন বিধায়কে পায় কিন্তু গোটেই বছৰ 65 বছৰলৈকে চৰকাৰী চাকৰি কৰি 30 বছৰ 35 বছৰ 25 বছৰ 20 বছৰ চৰকাৰী চাকৰি কৰি এজন চাকৰিয়ালে 10000 টকাৰ পৰা আৰু কেই টকালৈকে পাব সেইটো মানে ফিক্স নহয় কেটো পাব আগতে মানে পেঞ্চন পোৱা মানুহজনে পেঞ্চন পাব পেঞ্চন পাই উলাই যাবৰ সময়ত কি কৰে অবসৰৰ সময়ত এটা এককালীন সাহায্য পায় কিন্তু এজনে 35 লাখ 40 লাখ এনেকে টকা পায় কিন্তু এতিয়া অবসৰৰ সময়ত এজন শিক্ষকে পইচা পাব কিমান জানে নে 10 বছৰ কাম কৰিলে 1,37,700 টকা মান 20 বছৰ কাম কৰিলে 2,75,400 টকা মান আৰু 25 বছৰ কাম কৰিলে এককালীন সাহায্য পাব এককালীন সাহায্য পেঞ্চন পোৱাৰ পাছত এককালীন সাহায্য পাব মাত্ৰ 3,44,250 টকা আনকি জিপিএফৰ ব্যৱস্থাও নাই এই ব্যৱস্থাত ইউপিএছত আৰু গ্ৰেচুইটিৰ ব্যৱস্থা নাই আৰু আটাইতকৈ ডাঙৰ কথা যে 10 বছৰৰ মূৰে মূৰে যে আমাৰ দৰমহা আয়োগ বহে আৰু দৰমহা আয়োগ বাহিলে যে দৰমহা যেনেকৈ বাহে পেঞ্চনো বাহে ইয়াত সেই পেঞ্চন বহাৰ ব্যৱস্থাটো নাই গতিকে পেঞ্চন বহাৰ ব্যৱস্থাটো নাই কাৰণে 10 বছৰৰ পাছত যেতিয়া ৰিটায়াৰমেন্ট কৰিব 10000 টকাৰ যদি পেঞ্চন পায় তেতিয়ালে সেই 10000 টকাটো মই আকৌ কৈছো যে 1000 টকা মান হ'ব আজিৰ দিনত তেতিয়া অৰুণোদয়তকৈ কম পেঞ্চন পাব অৰুণোদয় 1250 টকা আজিৰ দিনৰ 1250 টকা তাতকৈ কম 1000 টকা মানহে পাব গতিকে এটো এটা ভয়ংকৰ কথা আৰু পতি বা পত্নীক যেটো পেঞ্চন দিব হেতু 60% হে দিব গিৰিয়েক ঢুকালে ওয়াইফক মানে পৰিয়ালৰ যেটো পেঞ্চন হেতু কমকে পাব গতিকে আমি দেখিছো যে ইউপিএস সিস্টেমটো কৰ্মচাৰীবিলাকে কেতিয়াও মানি লোৱা নাই সমগ্ৰ ভাৰতৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীবিলাকে কৈছে যে আমাক ইউপিএস সিস্টেমত আমাক পেঞ্চন নালাগে আমাক ওপিএস পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে আমাক পেঞ্চন লাগে আজি মই এই পেঞ্চন ব্যৱস্থাৰ সপক্ষে দাবী উত্থাপন কৰিছিল যে ওপিএস দিব লাগে আৰু মোৰ দাবীৰ সপক্ষত আপোনালোকে দেখিছিলে যদি চিপিআইএমে বক্তব্য দাঙি ধৰিছিলে কংগ্ৰেছে বক্তব্য দাঙি ধৰিছিলে আৰু আমি দেখিছিলো যে এআইডিএফে বক্তব্য দাঙি ধৰিছিলে আৰু এই তিনিওটা দলে একদম থিয় হৈ মোৰ হৈতে 4টা দল ৰাইজৰ দলৰ হৈতে 4টা দল
সৰ্বমুঠ 4টা দলে আমি ডিভিজন বিচাৰিছিলোঁ, ভোট বিচাৰিছিলোঁ। যেতিয়া চৰকাৰে ক'লে যে OPS দিয়া নহ'ব, আমি ক'লো যে OPS দিব লাগিব। চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে কাৰোবাক লাগিলে আমি NPS দিম আৰু NPS নালাগে আমি UPS দিম, আমি কোনো পধ্যে OPS নিদিওঁ। তেতিয়া আমি ক'লো যে বিধানসভাত ভোট হ'ব লাগে, ভোটৰ ব্যৱস্থা আছে। উপাধ্যক্ষ মহোদয়ে আপোনালোকে জানে যে ৰুলছ এণ্ড প্ৰচিডিঅ'ৰ অনুসৰি বিৰোধীয়ে যদি কোনোবাই বিধায়কে যদি ডিভিজন বিচাৰে, ভোট বিচাৰে যে এই প্ৰস্তাৱটোৰ ওপৰত ভোট হ'ব লাগে, তেতিয়াহ'লে ভোট দিয়াটো বাধ্যতামূলক। কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি ডেপুটি স্পীকাৰে আমাক কোনো পধ্যে ভোট দিবলৈ নিদিলে আৰু মোক বাহিৰ কৰি দিলে। গোটেই অপজিশ্যনে ছাপৰ্ট দিয়াৰ পাছতো মোক বাহিৰ কৰি দিলে। গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুলি মই ভাবোঁ। মই এই মুহূৰ্তত সকলো কৰ্মচাৰী, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰী সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ গঢ়ি তোলোঁ। আৰু যেতিয়ালৈকে আমাক পুৰণি পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন নিদিব, নিশ্চিত পেঞ্চন নিদিব, তেতিয়ালৈকে আমি সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰোঁ। এই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ।